সংশোধনী আইনৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে শিলচৰৰ ৰাজপথ ওয়াকফ সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ লগতে ওয়াকফ সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ দাবীৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে ৰাজপথ ইপিনে প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা আৰক্ষীৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৰাজপথত বেৰিকেড স্থাপন কৰাৰ লগতে মুতায়ন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ দল ইয়াৰ মাজতে প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত লাগে হতাহতি কিছু সংখ্যক যুবক এখানে হাজার হাজার মানুষ আসছে এখান থেকে কিছু সংখ্যক যুবক সাম্রাজ্য অব্দি গেছে এটা আমরা এখানে সবার মাধ্যমে সমাপ্তি হয়েছে কিন্তু আমি এখনো কইলাম ওয়াকফ আইন 2025 যেটা এটা সম্পূর্ণ অসাংবিধানিক এটা মুসলিমদের শরীয়তর মানে এফেক্ট করছে দেখা গেছে এখানে পুলিশে লাঠিচার্জ করছে বা পাথর মারা হয়েছে পুলিশের উপরে কি বলবো অ্যাকচুয়ালি আমরা তো দেখছি না কিন্তু এটা যদি হইয়া থাকে এটা খারাপ হয়েছে পুলিশের লাঠিচার্জ বাধ্য হয়েছে একটা সময় কন্ট্রোলার বাড়ে যার পুলিশে লাঠিচার্জ করছে যেটা এটা বাধ্য হইয়া করছে এটা আমরা দূষণ না কিন্তু যদি পাথর মারিয়া থাকে এটা অন্যায় করছে এটা প্ৰতিবাদী সমদল ওলাইছিলে বেৰেঙা অঞ্চলৰ পৰা আৰু তেওঁলোকে কোনো পাৰ্মিশ্যন বা তেওঁলোকে কোনো যেহেতুকে নিৰ্বাচনী আচাৰ সংহিতা লাগু হৈ আছে গতিকে তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে এটা প্ৰতিবাদ সমদল ওলাইছিলে আৰু গম পোৱাৰ লগে লগে আমি তাত আৰক্ষী বাহিনী তাত আহে আমি নিজে আহি তেওঁলোকক আমি ডিছপাছ কৰি দিওঁ সেই ডিছপাছ কৰাৰ সময়তে 2-3টা দল তেওঁলোকৰ কিছুমান দুই এটা উদণ্ড ল'ৰা আগবাঢ়ি আহি পেলাই এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে গতিকে আমি এটা মৃদু লাঠিচাৰ্জ কৰি তেওঁলোকক আমি ডিছপাছ কৰি দিছোঁ আৰু সকলো এতিয়া চব ঘূৰা ঘূৰি হৈছে মানে যিটো পৰিৱেশ আছে সম্পূৰ্ণ শান্তিপূৰ্ণ আছে